আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিছলৈ। আজিৰ ভিডিঅ'ত আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ যি লাৰ্ণিং প্ৰচেছ শিকন প্ৰক্ৰিয়া আছে সেই শিকনৰ অৰ্থ আৰু স্বৰূপ লগতে শিকনক প্ৰভাৱিত কৰা উপাদানসমূহ ইয়াৰ ওপৰত আলোচনা কৰিম আৰু যিখিনি আমাৰ অসম টেট LP আৰু UPৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হয়। এই থিওৰিখিনিৰ লগতে থিওৰি কনচেপ্টখিনিৰ লগতে আমি কিছুমান প্ৰশ্নৰো আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক মই থিওৰিজ অফ লাৰ্ণিং বা শিকনৰ তত্ত্বসমূহৰ বিষয়ে কৈছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰাও গৈ পিনে চাব পাৰিব। এতিয়া প্ৰথমতে আমি চাই ল'ম যে শিকনৰ অৰ্থ, মিনিং অফ লাৰ্ণিং, যে শিকনৰ অৰ্থ বুলিলে কি বুজো বা শিকন বুলিলে আমি কি বুজো সেইটো প্ৰথমতে আমি চাব লাগিব। সামগ্ৰিক অৰ্থত যদি আমি চাওঁ যে শিকন মানে কি, তেতিয়াহ'লে আমি ক'ব লাগিব যে পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিবৰ বাবে নিজৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ সাল সলনি কৰাকেই শিকন বোলে। মানে আমাৰ যিখিনি পৰিৱেশ আছে, আমাৰ চাৰিওফালে যি ঠাই আছে এই ঠাইখিনিকে পৰিৱেশ বুলি কোৱা হয় আৰু এই পৰিৱেশৰ যি পৰিৱৰ্তন হৈ আছে দিনে দিনে বা পৰিৱৰ্তন আহি আছে তাৰ লগত আমি খাপ খাবৰ কাৰণে, তাৰ লগত আমি এডজাষ্ট হোৱাৰ কাৰণে আমাৰ যিখিনি ৰিয়েকশ্যন হয়, যিখিনি আমাৰ কাম হয় বা আমাৰ যিখিনি কেৰেক্টাৰ থাকে সেই কেৰেক্টাৰৰ যি সলনি কৰিব লগা হয় তাকে শিকন বুলি কোৱা হয়। এইটো হ'ল আমাৰ কি সামগ্ৰিক অৰ্থত যে আমাৰ পৰিৱেশৰ যি পৰিৱৰ্তিত ৰূপ হৈ আছে তাৰ লগত আমি এডজাষ্ট হোৱাৰ কাৰণে, খাপ খোৱাৰ কাৰণে আমাৰ কাম কাজৰ বা আমাৰ প্ৰতিক্ৰিয়াৰ আৰু আমাৰ কেৰেক্টাৰ যিখিনি আছে আচৰণ তাৰ যিখিনি সাল সলনি কৰি আছোঁ সেইখিনিকে শিকন বুলি আমি ক'ব পাৰোঁ। বা আন অৰ্থত যদি আমি কওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে শিকন হৈছে পৰিৱৰ্তনৰ যোগেদি ক্ৰমাগতভাৱে লাভ কৰা এক বিকাশশীল অভিজ্ঞতা মাথোন। যদি আন অৰ্থত আমি ক'ব যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে শিকন আচলতে ক্ৰমাগতভাৱে মানে ষ্টেপ ৱাইজ পৰিৱৰ্তন হৈ ডেভেলপ হোৱা যি অভিজ্ঞতা, আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ নিজৰ মাজত হয়। মানে ধৰি লওক আমি চাইকেল যেতিয়া চলাওঁ প্ৰথমতে সৰু থাকোঁতে চাইকেল চলাওঁতে প্ৰথমতে পেডেল মাৰা শিকি লওঁ আৰু আপোনালোকে চাব তলত প্ৰথমতে চাব ডাইৰেক্ট আমি ছিটত নুঠোঁ। এই লাহে লাহে আমি কি কৰোঁ, লাহে লাহে আমি শিকি লওঁ যে কোনফালে গ'লে পৰি যাম বা কেনেকৈ আমি বেলেঞ্চ কৰিব লাগে। সেই লাহে লাহে শিকি আমাৰ কি হয় ডেভেলপ হৈ যায়। কিহৰ ডেভেলপ হ'ব, এইটো আমাৰ এক্সপিৰিয়েঞ্চৰ। যেতিয়া এই এক্সপিৰিয়েঞ্চটো ডেভেলপ হ'ব, এই এক্সপিৰিয়েঞ্চ ডেভেলপ হোৱাকেই শিকন বুলি কোৱা হয়। এতিয়া আমি কিছুমান ডেফিনেশ্যন চাম যে শিকনৰ সংজ্ঞা, ডেফিনেশ্যন অফ লাৰ্ণিং, মানে কোনে কি কৈছিল শিকনৰ বিষয়ে। প্ৰথমতে আমি চাম গেটছে কি কৈছিল। গেটছ কৈছিল যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্যই হ'ল শিকন। গেটছ নামৰ যিজন মনোবিদ আছিল বা শিক্ষাবিদ আছিল তেখেতে কৈছিল যিখিনি আমাৰ অভিজ্ঞতা, ইয়াত দেখা পাইছে আপোনালোকে নিশ্চয়, অভিজ্ঞতা মানে আমাৰ এক্সপিৰিয়েঞ্চ আৰু প্ৰশিক্ষণ মানে কি ট্ৰেইনিং, এই দুটাৰ যোগেদি আমাৰ যিখিনি কেৰেক্টাৰ আছে, আমাৰ যি আচৰণ আছে বা আমাৰ যি বিহেভ আছে সেই বিহেভবোৰৰ যিখিনি সংশোধন হয় সেই সংশোধন হোৱা কাৰ্যকে আমি শিকন বুলি কওঁ। আপোনালোকে ভালকৈ মন কৰিব, গেটছে কি বুলি কৈছে যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আমাৰ আচৰণৰ যি সংশোধন হয় সেইটোৱে হৈছে শিকন। আপোনালোকৰ পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন সুধি দিব যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্যই হ'ল শিকন, কথাষাৰ কোনে কৈছিল। তেতিয়া আপুনি মনত কৰিব লাগিব যে কথাষাৰ কোনে কৈছিল, গেটছে কৈছিল। ইয়াৰ পিছৰ ডেফিনেশ্যনটো চাব, সেইটো কৈছিল ক্ৰু আৰু ক্ৰু সিহঁত হাজবেণ্ড ৱাইফ আছিল। এই ক্ৰু আৰু ক্ৰুৰ মতে কি কৈছিল যে অভ্যাস, ইয়াত এটা কমা হ'ব, অভ্যাস, জ্ঞান আৰু মনোভংগী, কি তিনিটা বস্তু, অভ্যাস মানে আমাৰ হেবিট, জ্ঞান নলেজ আৰু মনোভংগী আমাৰ যি চাইক'লজিকেল বিহেভ আছে বা আমাৰ যিখিনি আমাৰ ভংগীমা আছে মনৰ ভিতৰত আমি যিখিনি বিহেভ কৰোঁ মনৰ পৰা, সেইখিনি কথা কৈছে যে অভ্যাস, জ্ঞান আৰু মনোভংগী এই তিনিটা আয়ত্তকৰণৰ লগতে, এই তিনিটা আমি কি কৰি লওঁ আয়ত্ত
সেইখিনি একুইজিশ্যন কৰি লওঁ আমাৰ ভিতৰত লওঁ লগতে নতুনভাৱে কোনো কাৰ্য সম্পাদন কৰাৰ দক্ষতাকে শিকন বোলা হয় অভ্যাস জ্ঞান আৰু মনোভংগী এই তিনিটা আমি আয়ত্ত কৰাৰ লগতে আমি কি কৰিব লাগিব যে কোনো এটা নতুন কাৰ্য বা নতুন কোনো এটা কাম কৰাৰ কাৰণে যিমানখিনি আমাৰ ভিতৰত ক্ষমতা বা দক্ষতা বা আমাৰ পটেনশিয়াল পাওঁ সেইখিনিকে আমি শিকন বুলি কওঁ এইটো ডেফিনেশ্যন আছিল কোনে ক্ৰ আৰু ক্ৰৰ মতে এইটো মনত ৰাখিব আপোনালোকে ক্ৰ আৰু কাৰ ওপৰত কৈছিল অভ্যাস জ্ঞান আৰু মনোভংগী এই তিনিটা আয়ত্ত কৰাৰ লগতে আমি কিবা নতুন কাৰ্য কৰাৰ কাৰণেও আমি কিবা এটা দক্ষতা ল'ব লাগিব বা কিবা এটা আমি পটেনশিয়াল ল'ব লাগিব আৰু সেইখিনিকে কি বুলি কোৱা হয় শিকন বুলি কোৱা হয় নেক্সট ডেফিনেশ্যনটো চাব এইটো কৈছিল শিক্ষাবিদ পাৰ্চিনানন শিক্ষাবিদ পাৰ্চিনাননে কি কৈছিল যে শিকনৰ অৰ্থ হৈছে আচৰণৰ সংশোধন শিক্ষাবিদ পাৰ্চিনাননৰ যি ডেফিনেশ্যন আছিল সেই ডেফিনেশ্যনটো একেবাৰে ইজি সেই ইজিটোৱে হ'ল যে লাৰ্নিং ইজ এ চেঞ্জ অফ কেৰেক্টাৰ যে আমাৰ যিখিনি কেৰেক্টাৰ আছে সেই কেৰেক্টাৰৰ আমাৰ আচৰণৰ যি সংশোধন হয় পৰিৱৰ্তন হয় সেই তাকে আমি শিকন বুলি কওঁ এইটো মনত ৰাখিব শিক্ষাবিদ কোনে কৈছিল পাৰ্চিনাননৰ মতে আমাৰ যিখিনি আচৰণৰ সংশোধন গেটছৰ আৰু পাৰ্চিনানৰ লগত মিল আছে কিন্তু গেটছে কি কৈছিল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হ'ব লাগিব আমাৰ আচৰণৰ সংশোধন কিন্তু পাৰ্চিনানে কি কৈছে যে যিকোনো ধৰণে আমাৰ আচৰণৰ যদি সংশোধন হৈ যায় তাকে আমি শিকন বুলি কম ইয়াৰ পিছত আমি চাম মনোবিদ ফ্ৰীমেন মনোবিদে কি কৈছিল তেওঁ কৈছিল যে শিকন হ'ল এনে এক প্ৰক্ৰিয়া মানে তেওঁৰ মতে শিকন এনেকুৱা এটা প্ৰক্ৰিয়া এটা প্ৰচেছ য'ত ব্যক্তিয়ে পৰিৱেশৰ যিকোনো পৰিস্থিতি মুখামুখি হোৱাৰ লগত বিকাশ লাভ কৰিব পাৰে মনোবিদ ফ্ৰীমেনৰ মতে কি যে শিকন হ'ল এটা প্ৰচেছ যে লাৰ্নিং ইজ এ প্ৰচেছ য'ত মানে সেই প্ৰচেছত শিকনৰ প্ৰচেছত ব্যক্তিয়ে এজন ব্যক্তিয়ে আমাৰ পৰিৱেশৰ যিমানখিনি পৰিস্থিতিয়ে হওক বা যি পৰিৱৰ্তনেই হওক তাৰ লগত আমি যি মুখামুখি কৰাৰ কাৰণে আমাৰ যি বিকাশ হয় তাৰ কাৰণে আমাৰ যিখিনি ডেভেলপ হয় ধৰি লওক আমি সৰু থাকোঁতে কি আছিলোঁ খোজকাঢ়িব পৰা নাছিলোঁ একেবাৰে সৰু থাকোঁতে লাহে লাহে আমি যেতিয়া পৰিৱৰ্তন মানে ডাঙৰ দীঘল হ'ব ধৰিছোঁ তেতিয়া আমি লাহে লাহে কি কৰিছোঁ খোজকঢ়া শিকিব পাৰিছোঁ প্ৰথমত খোজকাঢ়িব পৰা নাই তাৰপিছত কি কৰিছোঁ খোজকাঢ়িব পাৰিছোঁ এইটো কি হৈছে আমাৰ পৰিৱেশৰ যেতিয়া আমাৰ পৰিৱৰ্তন হৈ গৈছে আমি যেতিয়া লাহে লাহে গ্ৰ' হৈছোঁ সেই গ্ৰ' হোৱাৰ লগে লগে আমি কি কৰিব পাৰিছোঁ খোজকঢ়াও শিকিব পাৰিছোঁ এইটো এটা আমাৰ কি হয় ডেভেলপ হয় ঠিক তেনেকুৱা যদি আমাৰ পৰিৱেশৰ কিবা পৰিস্থিতিত যিকোনো পৰিস্থিতিত আমি মুখামুখি কৰাৰ কাৰণে কিবা বিকাশ লাভ কৰোঁ বা কিবা আমি অভিজ্ঞতা লাভ কৰোঁ সেইখিনিকে শিকন বুলি কৈছিল মনোবিদ ফ্ৰীমেনে এইটো কোনে কৈছিল ফ্ৰীমেনে কৈছিল এইটো মনত ৰাখিব ইয়াৰ পিছত আৰু সেইজন হ'ল গাৰ্ডেনাৰ মাৰ্ফি সেই গাৰ্ডেনাৰ মাৰ্ফিৰ মতে কি যে ব্যক্তি এজনে পৰিৱেশত সমযোজন কৰাৰ বাবে যিখিনি দৰকাৰ সেই আচৰণৰ প্ৰত্যেকটো পৰিৱৰ্তনকেই শিকন বোলা হয় গাৰ্ডেনাৰ মাৰ্ফিৰ ডেফিনেশ্যনটো আপোনালোকে মন কৰিব কি কৈছে যে ব্যক্তি এজনে পৰিৱেশত সমযোজন কৰাৰ বাবে মানে যি ব্যক্তি আছে আমাৰ পৃথিৱীত যিমানবোৰ ব্যক্তি আছে সেইসকলে পৰিৱেশ আমাৰ এনভাইৰনমেণ্টৰ লগত এডজাষ্ট কৰাৰ কাৰণে সেই এনভাইৰনমেণ্ট যিখিনি থাকিব সেই এনভাইৰনমেণ্টৰ কাৰণে এডজাষ্ট হোৱাৰ কাৰণে যিমানখিনি আচৰণৰ দৰকাৰ বা যিখিনি আচৰণ আমাৰ দৰকাৰ সেই যি পৰিৱৰ্তন হ'ব বা যিমানখিনি পৰিৱৰ্তন হ'ব সেই গোটেইখিনিকে শিকন বুলি আমি কওঁ এইটো মনত ৰাখিব কি যে পৰিৱেশৰ লগত আমি এডজাষ্ট হোৱাৰ কাৰণে যিমানখিনি আমাৰ মাজত পৰিৱৰ্তন আহিব কেৰেক্টাৰৰ সেই গোটেইখিনি হ'ল শিকন এইটো হ'ল গাৰ্ডেনাৰ মাৰ্ফিৰ ডেফিনেশ্যন ইয়াৰ পিছত চাব স্কিনাৰৰ ডেফিনেশ্যন স্কিনাৰে কি কৈছিল যে শিকন হৈছে আহৰণ আৰু সংৰক্ষণ দুয়োটা তেখেতৰ মতে লাৰ্নিংটো কি হয় আহৰণ কৰা যিটো আমি কি বুলি কওঁ ইংৰাজী টাৰ্মটো মই পাহৰি গ'লোঁ আহৰণ কৰা মানে এইটো আমাৰ একুইজিশ্যন বুলি কয় সেইটো শিকনটো কি হয় একুইজিশ্যন আৰু সংৰক্ষণ নিজৰ মাজতে কি কৰি ৰাখে এইটো সংগ্ৰহ কৰি ৰাখে পিছলৈ যাতে সেইটো কামত লাগে
সেইটো আমাৰ নিজৰ মাজত ৰাখি যি দিওঁ সেইটোকে কোৱা হয় সংৰক্ষণ। আৰু স্কিনাৰৰ মতে কি যে শিকন হৈছে আহৰণ আৰু সংৰক্ষণ দুয়োটা। ইয়াৰ পিছত চাব আপোনালোকে মনোবিদ কলভিনৰ মতে, কলভিন বা কেলভিন কেতিয়াও হ'ব পাৰে, সেই মনোবিদ কলভিনৰ মতে কি হয় যে অভিজ্ঞতাৰ যোগেদি জীৱৰ প্ৰতিক্ৰিয়া সংশোধন কৰি তোলাই হৈছে শিকন। একেদৰ কথাটো হ'ল যে এক্সপিৰিয়েঞ্চৰ দ্বাৰা, মানুহৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা যি জীৱ আছে সেই জীৱবিলাকৰ প্ৰতিক্ৰিয়া মানে কি ৰিয়েকশ্যন, প্ৰতিক্ৰিয়া মানে কি ৰিয়েকশ্যন, কিবা এটা ক্ৰিয়া হৈছে তাৰ আমি ৰিয়েকশ্যন কৰিম, প্ৰতিক্ৰিয়া কৰিম, কিবা এটা কাম হৈছে তাৰ প্ৰতিক্ৰিয়া কৰিম, তাৰ কাৰণে যিখিনি সংশোধন হয় সেইখিনিয়ে হৈছে শিকন। জীৱৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা বা আপোনাৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা, ধৰি লওক আপুনি MCQ কুৱেশ্যন কৰি আছে, কিবা টেটৰ কাৰণে কিবা MCQ কুৱেশ্যন কৰি আছে, আপুনি দেখা গ'ল প্ৰতি বছৰে, এইটো বাদ দিছোঁ যে প্ৰতি বছৰে আপুনি টেটত কি হয় প্ৰথমতে মেথছৰবিলাক কুৱেশ্যন কৰে, আৰু মেথছৰ কুৱেশ্যনবিলাক কৰোঁতে কি হয় আপোনাৰ সময়ৰ নাটনি হৈ যায়। সেইকাৰণে আপুনি যি কাৰ্য কৰিলে সেই কাৰ্যৰ পৰা আপুনি কিবা এটা অভিজ্ঞতা পালে, এক্সপিৰিয়েঞ্চ পালে যে মই যদি মেথছ আগত কৰিব ধৰোঁ তেতিয়াহ'লে মোৰ সময়ৰ নাটনি হয়। আপুনি এইটো সলনি কৰি কি কৰিলে, আপুনি মেথামেটিক্সটো লাষ্টত কৰিব ধৰিলে। এই লাষ্টত কৰিব যে ধৰিলে তাৰ কাৰণে হয়তো আপোনাৰ সময়টো বাচি যাব পাৰে, মানে লাষ্টত যদি কেইটা আপোনাৰ মানে কৰিবও নোৱাৰে অংক, সেইকেইটা টিক মাৰিও দি আহিব পাৰে, মানে আইডিয়াত দিব পাৰে, কিন্তু ইফালে যিমানখিনি সহজ কুৱেশ্যন এইখিনি হৈ যাব, বা আগতকৈ আপোনাৰ এটেম্পটোও বাঢ়ি যাব, আপোনাৰ একুৰেচিটোও বাঢ়ি যাব। এইটো যি আপোনাৰ অভিজ্ঞতাৰ যোগেদি আপোনাৰ সংশোধন হৈ গ'ল প্ৰতিক্ৰিয়াত, এইটোৱে হৈছে মনোবিদ কলভিনৰ মতে শিকন। ডেফিনেশ্যনটো যদি আমি পঢ়োঁ তেতিয়াহ'লে কেনেকৈ পঢ়িম যে অভিজ্ঞতাৰ যোগেদি জীৱৰ প্ৰতিক্ৰিয়া সংশোধন কৰি তোলাই হৈছে শিকন। ইয়াৰ পিছত মনোবিদ উডৱৰ্থ আছিল, সেই উডৱৰ্থৰ ডেফিনেশ্যনটো বহুতে গুৰুত্বপূৰ্ণ হয়। তেখেতে কি কৈছিল যে যিকোনো ক্ৰিয়াকে শিকন বুলিব পাৰি, মানে যিমানবোৰ আমি কাম কৰোঁ, একশ্যন কৰোঁ, আমি মানে যিমানবোৰ কাম কৰোঁ আমি দৈনন্দিন জীৱনত, সেই গোটেইখিনিকে আমি কি বুলি ক'ব পাৰোঁ শিকন বুলিব পাৰোঁ। কেতিয়া? যদিহে যি ব্যক্তিৰ ভাল বেয়া যিকোনো দিশতে বিকাশ আনিব পাৰে, আৰু এই যি কাম কৰিলোঁ তাৰ পৰা ব্যক্তি এজনৰ ভালেই হওক বা বেয়াই হওক যিকোনো ধৰণৰ এটা বিকাশ আনিব লাগিব, আৰু তেওঁৰ আচৰণ আৰু অভিজ্ঞতা আগতকৈ পৃথক কৰি তুলিব পাৰে। তেওঁৰ কথাটো হ'ল আমি যিমানবোৰ দৈনন্দিন কাম কৰোঁ গোটেইখিনিকে আমি শিকন ক'ম, যদিহে সেই কাৰ্যৰ দ্বাৰা আমাৰ কিবা এটা ভাল বা বেয়া যিকোনো দিশত বিকাশ হৈছে, আৰু আমাৰ আচৰণ আৰু অভিজ্ঞতাৰো সাল সলনি হৈছে বা পৃথক হৈছে, তেতিয়াহ'লে মনোবিদ উডৱৰ্থৰ মতে সেইটোৱে শিকন হৈ যাব। আশা কৰিছোঁ এইকেইটা ডেফিনেশ্যন পঢ়িলে আপোনালোকৰ টেটত কামত আহি যাব। এতিয়া আমি পঢ়িম শিকনৰ বৈশিষ্ট্য বা স্বৰূপ বা প্ৰকৃতি। শিকনৰ বৈশিষ্ট্য বা স্বৰূপ বা প্ৰকৃতি মানে নেচাৰ অফ লাৰ্ণিং, সেইটো পঢ়িম। প্ৰথমটো বৈশিষ্ট্য কি যে শিকন হ'ল জীৱনব্যাপী চলা প্ৰক্ৰিয়া। আমাৰ যি লাৰ্ণিং প্ৰচেছটো, এই লাৰ্ণিং প্ৰচেছটো আমাৰ গোটেই জীৱনে চলি থাকিব, আৰু এইটো হ'ল ইউনিভাৰ্চেল। এইটো কি ইউনিভাৰ্চেল, ইংৰাজী শব্দ যদি চাই আপোনালোকে ইউনিভাৰ্চেল। এটাটো হ'ল জীৱনব্যাপী, মানে আমাৰ জন্মৰ পৰা মৃত্যুলৈ চলি থাকে, মৃত্যুৰ আগলৈ। যেতিয়া মানুহৰ মৃত্যু হয় তাৰপিছততো আৰু মানুহে কোনো ধৰণৰ শিকন কাৰ্য কৰিব নোৱাৰে, লাৰ্ণিং তেখেতৰ আৰু নাই, তেতিয়া তেওঁৰ লাইফটোৱে শেষ। সেই মৃত্যুৰ জন্মৰ পৰা মৃত্যুৰ আগলৈ যিখিনি সময়, এই সময়খিনিলৈ শিকন চলে, এইটো হ'ল শিকনৰ এটা বৈশিষ্ট্য। 2 নম্বৰ বৈশিষ্ট্য হ'ল যে শিকন হ'ল এক সমযোজন প্ৰক্ৰিয়া, আৰু এই শিকন যিটো এই লাৰ্ণিংটো হ'ল এডজাষ্টমেণ্ট। এইটো মনত ৰাখিব যে আমি যিখিনি লাৰ্ণিং কৰোঁ বা আমি যিখিনি শিকোঁ বা শিকন কাৰ্য, এই শিকন কাৰ্যটো হ'ল সমযোজন প্ৰক্ৰিয়া এটা। আমি পৰিৱেশৰ লগত খাপ খোৱাৰ কাৰণে যিখিনি কাম কৰোঁ তাকে সমযোজন বুলি কোৱা হয়। সেই লাৰ্ণিংটোৱে হ'ল সমযোজন প্ৰক্ৰিয়া। 3 নম্বৰ বৈশিষ্ট্যটো চাব, শিকন হৈছে আচৰণৰ পৰিৱৰ্তন। অলৰেডি আমি যিমানকেইটা ডেফিনেশ্যন পঢ়িলোঁ তাৰ পৰা গমেই পাইছোঁ যে শিকনটো কি হয়, আমাৰ যিখিনি কেৰেক্টাৰ আচৰণ তাৰ চেঞ্জ, পৰিৱৰ্তন হোৱা। 4 নম্বৰটো চাব, শিকন হৈছে বিকাশৰ আহিলা, আৰু এই শিকন হৈছে যি লাৰ্ণিং আছে, লাৰ্ণিংটো ডেভেলপমেণ্টৰ এটা কি হয় আহিলা হয়, এটা অস্ত্ৰ হয়।
মানুহৰ ডেভেলপমেণ্টৰ এটা অস্ত্ৰ হৈছে এই শিকন। এইটো মনত ৰাখিব যে শিকনৰ দ্বাৰাহে মানুহৰ ডেভেলপ হ'ব পাৰিব। যেতিয়া বৃদ্ধি আৰু বিকাশ কৰিম তেতিয়া আৰু অলপ তাত জানি ল'ম। 5 নম্বৰ যি বৈশিষ্ট্য, এই 5 নম্বৰ বৈশিষ্ট্য হ'ল শিকনৰ এক নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে। আমি যি শিকি আছোঁ, কিবা এটা শিকি আছোঁ, আজি আপোনালোকে মোৰ ভিডিঅ'টোৱে চাই আছে, কিহৰ কাৰণে চাই আছে? আপোনালোকে টেট পৰীক্ষা দিব আৰু এই টেট পৰীক্ষাত যাতে আপোনালোকে ভালকৈ উত্তীৰ্ণ হ'ব পাৰে, সেইটো আপোনালোকৰ এটা লক্ষ্য। সেইকাৰণেতো আপোনালোকে এই ভিডিঅ'ৰ পৰা কিবা অলপ শিকি আছে। সেইকাৰণে শিকনৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে। এই 5টা আছিল শিকনৰ বৈশিষ্ট্য বা স্বৰূপ। এতিয়া আমি চাম শিকনক প্ৰভাৱিত কৰা উপাদানসমূহ বা কাৰকসমূহ, যে কোনবোৰ কাৰকে শিকনক প্ৰভাৱিত কৰিব পাৰে। আচলতে যদি আমি কওঁ শিকনক প্ৰভাৱিত কৰা কাৰক, বহুতকেইটা কাৰক আছে। তাকে আমি থুলমূলকৈ দুটা ভাগত ভাগ কৰিব পাৰিম, যে শিকনক প্ৰভাৱিত কৰা উপাদানসমূহ কেইটা? দুটা। কি কি? এটা হ'ল ব্যক্তিগত কাৰক আৰু এটা হ'ল পাৰিৱেশিক কাৰক বা পাৰিস্পৰিক কাৰক। প্ৰথমটো আমি চাওঁ, সেইটো হ'ল ব্যক্তিগত কাৰক বা উপাদান। সেইটো পাৰ্চনেল যি ফেক্টৰ আছে, পাৰ্চনেল ফেক্টৰবোৰ। পাৰ্চনেল ফেক্টৰ কি হ'ব পাৰে? মানুহৰ বুদ্ধিও হ'ব পাৰে, বা অভিৰুচন হ'ব পাৰে, মটিভেশ্যন, বা মানুহৰ আৱেগ হ'ব পাৰে, মানুহৰ মনোযোগ হ'ব পাৰে, মানুহৰ বয়স আদি বিভিন্ন যিবোৰ আছে সেইবোৰ, যিবোৰ নিজৰ লাইফৰ, নিজৰ ব্যক্তিগত কাৰণৰ, ব্যক্তিৰ লগত জড়িত। বুদ্ধিটো ব্যক্তিৰ লগত জড়িত, মটিভেশ্যনটো ব্যক্তিৰ লগত, আৱেগ, মনোযোগ, বয়স, এই গোটেইখিনি কিহৰ লগত জড়িত? আৱেগৰ লগত, ব্যক্তিৰ লগত জড়িত। সেইকাৰণে এইকেইটা হ'ল ব্যক্তিগত কাৰক। এতিয়া কোনোবাই যদি কয় যে বুদ্ধি এটা শিকনক প্ৰভাৱিত কৰা কাৰক বা উপাদান, সেইটো ক'ব পাৰিব। এতিয়া চাওক বুদ্ধিটো কেনেকৈ শিকনক প্ৰভাৱিত কৰে। যিবোৰ ল'ৰা ছোৱালীৰ বুদ্ধিটো কম, সেইসকল লাহে লাহে শিকিব। আকৌ যিসকলৰ বুদ্ধিটো বেছি, সেইসকল সোনকালে শিকিব। সেইকাৰণে এই বুদ্ধিটো কি কৰে? শিকনক প্ৰভাৱিত কৰে। আকৌ অভিৰুচনৰ বিষয়ে আমি ডিটেইলছ পঢ়িম নেক্সট ভিডিঅ'ত। কিন্তু অভিৰুচনৰ বিষয়ে কৈছোঁ যে মানুহ যদি মটিভেটেড নাথাকে, মানুহ যদি কিবা এটা শিকাৰ কাৰণে মটিভেট নহয়, নিজে ইচ্ছা নকৰে, তেতিয়াহ'লে তেওঁৰ শিকন কাৰ্যটো একেবাৰে লেহেমীয়া বা জিৰ' হ'ব পাৰে। যদি মটিভেশ্যন নাথাকে তেতিয়াহ'লে তাৰ শিকন কাৰ্য জিৰ' হ'ব পাৰে। আকৌ মানুহৰ কি থাকে? আৱেগ। মই এইটো শিকিম, মই এইটো নিশিকিম, মোৰ এইটো হৈছে বা সেইটো হৈছে, এনেকুৱা ধৰণৰ যদি আৱেগ থাকে, বা মনোযোগ দিয়া নাই পঢ়াত, বা তেখেতৰ বয়সটো বাঢ়ি গৈছে, যেতিয়া বয়সটো বাঢ়ি যায় তেতিয়াও মানুহৰ শিকনৰ ক্ষমতাটো লাহে লাহে কমি আহে। আৰু যেতিয়া কম বয়স থাকে তেতিয়া অলপ শিকনটো দ্ৰুত গতিত হয়। এইবোৰ হৈছে মানুহৰ ব্যক্তিগত কাৰক শিকনক প্ৰভাৱিত কৰা। 2 নম্বৰ কাৰকটো হ'ল পাৰিৱেশিক উপাদান বা কাৰক বা পাৰিস্পৰিক কাৰক। ইয়াৰ ভিতৰত কি পৰিব? সামাজিক পৰিৱেশ। আমাৰ যি সমাজ আছে, এই সমাজৰ কেনেকুৱা পৰিৱেশ। এজন ব্যক্তি আছে, তাৰ সমাজত কোনেও পঢ়া শুনা কৰা নাই, কোনো ধৰণৰ পঢ়া শুনা কৰা ব্যক্তি নাই, তেতিয়াহ'লে হয়তো তেওঁ কমকৈ শিকিব পাৰে। তেওঁ কি কৰিব পাৰে? কমকৈ শিকিব পাৰে। কিহৰ কাৰণে কমকৈ শিকিব পাৰে? কাৰণ তেওঁ অঞ্চলত কোনেও পঢ়া শুনা কৰা নাই, যাৰ পৰা তেওঁ অলপ মটিভেটেড হ'ব। বা তেওঁৰ যি পৰিৱেশ, ঘৰৰ পঢ়া শুনাৰ পৰিৱেশ নহয়, এটা ৰুমতে খাইছে, শুইছে, তাত কোনেও পঢ়া শুনা কৰা নাই, গোটেই মানুহে তাত আড্ডা দিছে, তেতিয়াহ'লে তাত কি নহ'ব? পঢ়াৰ এটা পৰিৱেশ নাথাকিব, যাৰ কাৰণে তেওঁৰ শিকন প্ৰক্ৰিয়াটো কি হ'ব? কমি আহিব। সামাজিক পৰিৱেশৰ লগত আপোনালোকে ক'ব পাৰে প্ৰাকৃতিক পৰিৱেশ। তাত প্ৰাকৃতিক পৰিৱেশ বা কেনেকুৱা? গোটেই বছৰ বানপানী হৈ থাকে, গোটেই বছৰ বৰফ পৰি থাকে, তেতিয়াহ'লেও সিহঁতৰ শিকন প্ৰক্ৰিয়াটো প্ৰভাৱিত হ'ব পাৰে। লগতে সাংস্কৃতিক পৰিৱেশ, তেওঁলোকৰ সংস্কৃতিটো বা কেনেকুৱা? এই গোটেইখিনি আমাৰ পৰিৱেশৰ লগত যিহেতু জড়িত, সেইকাৰণে এইকেইটাক পাৰিৱেশিক উপাদান বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি কিছুমান কুৱেশ্যন চাম এই টপিক যিখিনি আমি পঢ়িলোঁ তাৰ ওপৰত। 1 নম্বৰ কুৱেশ্যনটো হ'ল যে সকলোবোৰ জীৱৰে শিকন ক্ষমতা সমান, প্ৰায় একে, সমান নহয়, এটাও নহয়। আপোনালোকে ভাবকচোন, যিমানবোৰ জীৱ আছে সকলোৰে শিকন ক্ষমতা, লাৰ্ণিং এবিলিটিটো বা লাৰ্ণিং পাৱাৰটো সমানে হয়নে? নহয়, সেইটো মিছা কথা। যিমানবোৰ মানুহ আছে সেই গোটেই মানুহৰে একেই শিকন ক্ষমতা নহয়। কোনোবাই হয়তো সোনকালে শিকে, বা কোনোবাই বেছিকৈ শিকে, কোনোবাই অলপ লাহেকৈ শিকে, কোনোবাই কমকৈ শিকে। প্ৰায় একে, এইটোও মিছা কথা। প্ৰায় একেও নহ'ব পাৰে, সমান নহয়।
অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ যে যিমানবোৰ জীৱ আছে এই গোটেইখিনিৰে শিকন ক্ষমতাবোৰ কি নহয় সমান নহয় তেতিয়াহ'লে অপশ্যন চি ইয়াৰ কাৰেক্ট এনসাৰ 2 নম্বৰ কোৱেশ্চনটো চাব যে শিকনৰ অৰ্থ হৈছে আচৰণৰ সংশোধন কথাহাৰ কৈছিল অলৰেডি আপোনালোকক কৈছো যে আপোনালোকৰ যিখিনি ডেফিনিশ্যন থাকে এই ডেফিনিশ্যনৰ পৰা কোৱেশ্চন আহি যায় শিকনৰ অৰ্থ হৈছে আচৰণৰ সংশোধন যদি আপোনালোকে ডেফিনিশ্যন কেইটা চাই তেতিয়াহ'লে আপোনালোকে গম পাব পাৰ্চিনাননে কৈছিল এই কথাটো 3 নম্বৰ কোৱেশ্চনটো চাব এটো এলপি ইউপি 2012 চনত আহিছিল মানে অসম টেটৰ যি এলপি আৰু ইউপি 2012 চনত টেট হৈছিল তাত আহিছিল গেটছৰ মতে গেটছৰ এটা ডেফিনিশ্যন পৰিছিল হেতুৰ মতে শিকন হৈছে ডেছৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য এটো আপোনালোকে নিশ্চয় গম পাইছে যে গেটছৰ যেটো আছিল হেতু কাৰ লগত জড়িত আছিল এক্সপেৰিয়েন্স আৰু ট্ৰেইনিংৰ ওপৰত বা অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ ওপৰত তেতিয়াহ'লে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ জ্ঞানৰ কথা অভ্যাসৰ কথা আৰু মনোভংগীৰ কথা কোনে কৈছিল আপোনালোকে মনত কৰকচোন কোনে কৈছিল এটো ক্ৰ আৰু ক্ৰ কৈছিল ক্ৰ আৰু ক্ৰই কৈছিল নেক্সট আপোনালোকে চাব এটো কারেক্ট आंसर হ'ব অপশন এ 3 নম্বৰৰ কোৱেশ্চনৰ 4 নম্বৰ কোৱেশ্চনটো চাব যে হিকন বাধাপ্ৰাপ্ত কৰা এটা উপাদান হল যে হিকনক কোনে বাধাপ্ৰাপ্ত কৰিব পাৰে এটো ইউপি 2019 হে টেটত আহিছিল যে হিকনক বাধাপ্ৰাপ্ত এটো কি কৰিব পাৰে বাধা দিব পাৰে অবিৰোচনে নোৱাৰে মোটিভেশনে কি কৰে হিকনক আৰু বেছি কৰি দিয়ে মনোযোগ যদি মনোযোগ বেছি হয় তেতিয়াহলে হিকন কাৰ্যটো বাঢ়ি যায় আগ্ৰহ যদি বেছি থাকে তেতিয়াহলে মানুহৰ কি হৈ যাব হিকন কাৰ্যটো বাঢ়ি যাব কিন্তু অহংকাৰ ভাব যদি থাকে তেতিয়াহলে হিকন কাৰ্যটো কি হৈ যাব মানুহৰ বাধা প্ৰাপ্ত হৈ যাব তেতিয়াহলে অপশ্যন সি হ'ব ইয়াৰ কাৰেক্ট आंसर অপশ্যন ডি চাব সৰি কোৱেশ্চন নম্বৰ 5 চাব কোৱেশ্চন নম্বৰ 5 আছে যে হিকন প্ৰক্ৰিয়া সংশোধন কৰে এটো আপোনালোকে নিশ্চয় এতিয়ালৈ গমে পাইছে যে হিকন প্ৰক্ৰিয়া কিহৰ সংশোধন কৰে আচৰণৰ সংশোধন কৰে তেতিয়াহলে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট आंसर কোৱেশ্চন নম্বৰ 6 চাব কোৱেশ্চন নম্বৰ 6 ত কি আছে যে তলৰ কোনবোৰ হিকনৰ প্ৰকৃতি বুজায় হিকনৰ কি প্ৰকৃতি নেচাৰ অফ লাৰ্নিং অলৰেডি আমি পাঁচটা নেচাৰ পাইছো হেইবোৰৰ পৰা আমি ইয়াত উলাবলৈ চেষ্টা কৰিম এ অপশ্যন আছে যে হিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে এই পৰিপক্কতাটো আমি পোৱা নাই হেকাৰণে এই অপশ্যনটো এতিয়ালৈ ৰাখি থৈছো পিছৰ অপশ্যনটো চাও বি যে হিকনে অপসমযোজনত উদগনি নুযোগায় কি কৈছে হিকনে অপসমযোজনা এটা চাওক হিকনে কি কৰে সমযোজনাত উদগনি যোগায় কত যোগায় সমযোজনাৰ বিপৰীতে হল অপযোজনা তেতিয়াহলে কি কৈছে হিকনে অপযোজনাত উদগনি নুযোগায় এটো সঁচা কথা হিকনে অপযোজনক নহয় কত উদগনি যোগায় সমযোজনা তেতিয়াহলে এটো যদি অপটো কাটি দিয়ে আৰু এটো যোগায়টো দিয়ে তেতিয়াহলে কারেক্ট হ'ব তেতিয়াহলে হেতু কারেক্ট আৰু অপযোজনাটো ই উদগনি নুযোগায় বা মাল এডজাস্টমেন্টটো ই প্ৰমোট নকৰে তেতিয়াহলে এটো হ'ব কারেক্ট এটো মানে সঁচা হিকনৰ এটা প্ৰকৃতি হয় অপশ্যন সি হিকন এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া নহয় মানে কি কৈছে হিকন এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া নহয় মানে হিকন এটা কি নহয় পেসিভ প্ৰসেস নহয় তেতিয়াহলে কি এক্টিভ প্ৰসেস এটো সঁচা কথা আমি যি হিকন এটো আমি কি কৰিব লাগিব এক্টিভ তাত আমি এক্টিভ হ'ব লাগিব সক্ৰিয় হ'ব লাগিব সক্ৰিয় নহলে আমাৰ হিকন কাৰ্যটো নহয় এটো হ'ব সঁচা কথা অপশ্যন ডি কৈছে হিকন লক্ষ্যৰ লগত সম্পৰ্কিত নহয় এটো মিছা কথা হিকনটো কি হয় লক্ষ্যৰ লগত সম্পৰ্কিত হয় হিকনৰ এটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে আপোনালোকে অলৰেডি পালে তেতিয়াহলে অপশ্যন ডি নহয় এতিয়া চাওক অপশ্যন এ কি কৈছে হিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে এটো মিছা কথা হিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়াহলে এটো মিছা কথা তেতিয়াহলে প্ৰকৃতি হিকনৰ প্ৰকৃতি কোন হল বি আৰু সি ইয়াত কি আছে অপশ্যন সি আপোনালোকে ধৰিব পাৰিছে আৰু হিকন পৰিপক্কতাৰ ওপৰত যে নিৰ্ভৰ কৰে এটো আমি নেক্সট ভিডিওত যেতিয়া হিকন আৰু পৰিপক্কতা পঢ়িম তেতিয়া আপোনালোকে পাই যাব এটোৰ आंसर তেতিয়াহলে কারেক্ট কি হল অপশ্যন সি বি আৰু সি নেক্সট কোৱেশ্চন নম্বৰ 7 চাব যে হিকনৰ মূল উৎস হৈছে মানে হিকনৰ লাৰ্নিংৰ মেইন সোর্স কোনটো
এই শিকনৰ মেইন চ'ৰ্চটো হ'ল জৈৱিক প্ৰবৃত্তি বা প্ৰৱণতা। মানুহৰ যিটো ফিজিঅ'লজিকেল বা মানুহৰ যিটো ভিতৰৰ পৰা জৈৱিকভাৱে যিটো প্ৰবৃত্তি বা ইচ্ছা আহে সেইটোৱে হ'ল শিকনৰ